নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক ৰঙিয়া নিউজৰ বিশেষ অনুষ্ঠান এইবাৰ পঞ্চায়ত কাৰ দখলত চতুৰ্থবাৰলৈ আমি আজি ৰঙিয়া নিউজৰ অতিথিক আপোনালোকৰ সৈতে চিনাকি কৰিবলৈ ওলাইছোঁ। আমাৰ সৈতে এগৰাকী প্ৰাৰ্থী আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিম। আপুনি আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী বুলু শইকীয়া। মই 19 নং জিলা পৰিষদৰ ভাৰতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। আপোনাৰ পৰিকল্পনা কি? মোৰ পৰিকল্পনা দুৰ্নীতিৰ পৰা দুৰ্নীতি ভ্ৰষ্টাচাৰ তাৰ পৰা ৰাইজক মুক্ত কৰা, গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু ৰাজহুৱা সমূহ উন্নয়নমূলক কাম কাজত হস্তক্ষেপ কৰা। আচলতে স্বাধীনতাৰ পিছৰে পৰা বিশেষকৈ কংগ্ৰেছৰ শাসনতে আছিলে, বিগত 15 বছৰ কংগ্ৰেছৰ শাসনত আছিল। সেই সময়খিনিত উন্নয়ন কৰিব পাৰিলে নে নোৱাৰিলে? বহুখিনি হৈছে। আজি উন্নয়নৰ ফালৰ পৰা চাওঁ, যি শিক্ষা, আমাৰ ৰাস্তা ঘাট, প্ৰত্যেকটো অনুষ্ঠানে আমাৰ উন্নয়ন হৈছে। কিয়নো এটা সময়ত আমাৰ কাঠৰ দলং, কেঁচা ৰাস্তা আছিল। তৰুণ গগৈৰ সময়ত প্ৰত্যেকটো দলঙে পকী দলং হৈছিল, ৰাস্তা পকী হৈছিল। আৰু যিখিনি আছিল বৰ্তমান কাম কাজ এই তৰুণ গগৈৰ আঁচনিৰ আধাৰতে আজিও চলি আছে। মই আৰু এটা কথা জানিবলৈ বিচাৰিম, বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিভিন্ন ঠাইত বিভিন্ন পঞ্চায়তত প্ৰাৰ্থী দিব পৰা নাই, ইয়াৰ কাৰণ কি বুলি ভাবে? প্ৰাৰ্থী প্ৰত্যেক পঞ্চায়তে দিছিলে। এই প্ৰাৰ্থীবিলাকক ভীতিগ্ৰস্ত কৰি তেওঁলোকক বহাই দিয়া হৈছে বা নমিনেশ্যন উঠাই লোৱাৰ কাৰণে তেওঁলোকক দাবী ধমকি দি উঠাই লৈছে। প্ৰাৰ্থী চবতে দিছে আৰু দিবলৈ ওলাইও আহিছিল, কিন্তু তেওঁলোকে কংগ্ৰেছ দলক ভয় কৰে আৰু কংগ্ৰেছ দলক ভয় কৰিয়ে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছে। আপুনি কিমান বছৰ ধৰি কংগ্ৰেছ দলত জড়িত হৈ আছে? 1992 চনৰ পৰা ওতঃপ্ৰোতভাৱে আজিলৈকে কংগ্ৰেছ দলৰ সক্ৰিয় সদস্য হৈ আছো। আপুনি পঞ্চায়ত ইলেকশ্যনত উঠিছিল নে? ইয়াৰ পূৰ্বে আগতে 1992 চনত হিতেশ্বৰ শইকীয়াৰ দিনত মই প্ৰথম বাৰাংহাটী গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত নিৰ্বাচন খেলি জয় হৈছোঁ। তাৰপৰা আকৌ তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত তেতিয়া মই বৰিগুগ গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত জয়লাভ কৰিছিলোঁ। আপুনি যেতিয়া শাসনত আছিল কেনেধৰণৰ কাম কৰিছিল? তেতিয়া পঞ্চায়তবিলাকৰ পৰিসৰ কম আছিল, অনুদান কম আছিল, সাধ্য অনুসাৰে যিখিনি আছিল সেইখিনি ৰাইজৰ মাজতে কাম কাজ চলাই আছে। এতিয়া আপোনাক ৰাইজে কিয় ভোট দিব? এতিয়া ৰাইজে মোক ভোট দিবলৈ এইকাৰণে কৈছোঁ, যি উন্নয়নমূলক আছে, মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ৰাজহুৱা স্বাৰ্থ পূৰণ আৰু দুৰ্নীতি প্ৰশ্ৰয় নিদি ৰাইজৰ মাজত আহি ৰাইজৰ অনুষ্ঠানসমূহ ভালদৰে নিয়াৰিকৈ নিয়াৰ বাবে মই সকলো ৰাইজকে বিবেক ভোট দিছোঁ। হয়, এয়া আছিলে 19 নং বৰিগুগ জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী বুলু শইকীয়া। আৰু আমি এনেধৰণে পঞ্চায়তে যাই প্ৰত্যেকটো জিলা পৰিষদ, প্ৰত্যেকটো পঞ্চায়তে যাই আমি প্ৰাৰ্থীসকলৰ মনৰ কথা বুজ ল'ম আৰু লগতে ৰাইজক চিনাকি কৰাই দিম। শুভ সংবাদ, ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps। এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা। বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম, ডিজনি প্লাছ, হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব। আজিয়ে বুকিং কৰক 9864102380 নম্বৰত। গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbps-ৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব। প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 999 টকাৰ এণ্টাৰটেইনমেণ্ট প্লেনৰ অধীনত 200 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব। আৰু 1499 টকাৰ প্ৰফেচনেল প্লেনৰ অধীনত 300 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব।